নমস্কাৰ, মোৰ নাম পুতুল বৰুৱা। মই সংস্কৃতি জগতত বৰ্তমান কাম কৰি আছোঁ। মই সংস্কৃতি ভাল পাওঁ, মই সংগীত ভাল পাওঁ, মই সংগীত প্ৰিয় আৰু সংগীতৰ জৰিয়তে মই বিভিন্ন জাতি জনগোষ্ঠী যেনে কাৰ্বি, আদিবাসী, অসমীয়া ইত্যাদিকে কৰি মই নিজেই গীত মানিবদ্ধ কৰিছোঁ। তাৰ ভিতৰত আমাৰ চাহ জনগোষ্ঠীয় গীত মই 3টামান নিজে গাইছোঁ, নিজেই লিখিছোঁ, নিজেই সুৰ কৰিছোঁ, নিজেই মই গীতিকাৰ। সেই গীতবোৰ হৈছে পতং, গুৰিয়া, বিন্দিয়া। ইয়াৰ উপৰিও আৰু মই এতিয়া এখন আদিবাসী অৰ্থাৎ চাহ জনগোষ্ঠীয় এখন চুটি ছবি বুলি কয়। চুটি ছবি মই ৰাধিকাত অভিনয় কৰিছোঁ। আমাৰ এই অভিনয় আমাৰ এই ৰাজৈ চাহ বাগিচাত বৰ্তমান হৈ আছে। খুব ভাল লাগিছে। ইয়াত পৰিচালনা কৰিছে আমাৰ মংগল নায়ক দেৱ, আজাদ কৰ্মকাৰ ডাঙৰীয়া। তেখেতসকলে মোক যিমানখিনি উৎসাহ আৰু প্ৰেৰণা আগবঢ়াইছে, তাতকৈ কিজানি মই আৰু অনুপ্ৰেৰণা হয়তো জীৱনত খুব কম পাম বুলি ভাবিছোঁ। চাহ জনগোষ্ঠীয় যিমানখিনি আমাৰ কালচাৰেল আছে, মই যিমানখিনি পাৰিম মই চেষ্টা কৰি যাম। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী, কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728113। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।